কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত মাতৃৰ সৈতে গড়ৰ পোৱালি বিচৰণৰ মনোমোহা দৃশ্য। মাকৰ কাষত কণমানি গড় পোৱালিটোৰ মন ভৰা দৃশ্যই মহিলা পৰ্যটক তথা প্ৰত্যক্ষদৰ্শীক প্ৰাকৃতিক পৰিৱেশৰ মাজত নিজকে অভ্যস্ত কৰাৰ বাবেই গড়ৰ পোৱালিটোৱে চলোৱা অনুশীলনৰ দৃশ্য চাই অভিভূত হৈ পৰিল প্ৰত্যক্ষদৰ্শী। মৰম আকলোৱা সন্তানে মাতৃৰ মৰম বিচাৰি কাষ চপাৰ দৃশ্য চাই আপ্লুত হৈ পৰিল দেশী বিদেশী পৰ্যটক। আজি এই কাজিৰঙাত যিটো দৃশ্য পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সেয়া হৈছে গড়ৰ এগৰাকী মাতৃৰ যি পুত্ৰৰ প্ৰতি বা কন্যাৰ প্ৰতি যিটো দায়িত্ব যে থাকিব লাগে সেয়া কিন্তু সুন্দৰভাৱে তেওঁলোকে দেখা পাইছে। মাকে প্ৰতি মুহূৰ্ততে বিচৰণ কৰি থকা গড় পোৱালিটোৰ ওপৰতো দৃষ্টি নিবদ্ধ ৰাখিছে যাতে যিকোনো ধৰণৰ বিপদজনক এটা পৰিৱেশ যাতে তেওঁৰ সন্মুখত নাহে, কোনোবা বাঘৰ আক্ৰমণৰ বলি যাতে তেওঁৰ সন্তানটি নহয় তাৰ বাবেও দৃষ্টি নিবদ্ধ ৰাখিছে। আৰু সেইটোৱে কৈছোঁ আৰু মানে গড়ৰ মাক আৰু পোৱালিৰ যি মাতৃ পুত্ৰৰ যি স্নেহৰ মমতা সেই মমতাখিনি কিন্তু আজি পৰ্যটকৰ সন্মুখত প্ৰতিফলিত হৈছে।